নগালেণ্ডৰ মনজিলা পাহাৰসমূহত সেইদিনা অস্বাভাৱিক বৰষুণৰ কাৰণ সম্পৰ্কত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে যিকেইটা কাৰণ কৈছে তাৰ ভিতৰত এটা হ'ল বন ধ্বংসৰ প্ৰাকৃতিক ভাৰসাম্যহীনতা। এতিয়া কথাটো হ'ল যে এই বন ধ্বংসৰ প্ৰাকৃতিক ভাৰসাম্যহীনতাৰ কাৰণ কি, কোন দায়ী ইয়াৰ বাবে, এই সম্পৰ্কত যিধৰণে চৰ্চা হ'ব লাগে যোৱা নাই। বহুবল্কী মুখ্যমন্ত্ৰী বা বহুবল্কী চৰকাৰখনৰ মন্ত্ৰীসকলে সততে সকলো কথাতে মাত মাতে, নক'বলগীয়া কথাও কৈ থাকে, কিন্তু এই প্ৰাকৃতিক দুৰ্যোগৰ মেড মানৱসৃষ্ট দুৰ্যোগৰ কাৰণ সম্পৰ্কে কিন্তু চৰকাৰখন মৌন। চৰকাৰখনে এবাৰলৈও এই কথাষাৰ কোৱা নাই যে অবৈধ কয়লা আৰু শিল বালিৰ খনন চলি আছে আৰু সেই ব্যৱস্থাটো তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম বা সেইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিম, এই সম্পৰ্কত এটা শব্দও কোৱা নাই। অসমৰ সীমান্তত লাগি থকা চুবুৰীয়া ৰাজ্যসমূহত চলি থকা প্ৰাকৃতিক সম্পদ আৰু বন ধ্বংসৰ যি ব্যৱস্থা, এই ব্যৱস্থাই অসমৰ ভৱিষ্যতলৈ ভয়াৱহতা নমাই আনিছে আৰু তাৰ প্ৰমাণ আমি দেখিলোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈ আছে যে নাগালেণ্ডত খনন চলি আছে, আমাৰ কৰণীয় নাই। আমি ক'ব বিচাৰিছোঁ যে নাগালেণ্ডত খনন চলি আছে, মুখ্যমন্ত্ৰীৰ অসম চৰকাৰৰ কৰণীয় নাই। এটা কৰণীয় আছে, গুৰুত্বপূৰ্ণ কৰণীয়, যিটো কৰণীয় যদি কৰে নাগালেণ্ড, মেঘালয় আৰু অৰুণাচলত অবৈধ খনন বন্ধ হৈ যাব। সেইটো হ'ল অসমৰ মাজেৰে অবৈধ কয়লাৰ গাড়ীবোৰ, অবৈধ শিল আৰু বালিৰ গাড়ীবোৰ অহাটো বন্ধ কৰি দিয়ক চৰকাৰে। কাৰণ সেই গাড়ীসমূহে ট্ৰান্সপৰ্ট ৰুল ভায়লেট কৰি তেওঁলোকে অত্যাধিক পৰিমাণৰ সামগ্ৰী বুজাই কৰি আনে। 55 টন 60 টনলৈকে মাল তেওঁলোকে এখন গাড়ীত আনে। গতিকে অসম চৰকাৰে যদি ঘোষণা কৰি দিয়ে যে অৰুণাচল, নাগালেণ্ড, মেঘালয়ৰ পৰা অসমৰ মাজেৰে অবৈধ কয়লা শিল আদিৰ সৰবৰাহ আমি হ'বলৈ নিদিওঁ, 24 ঘণ্টাৰ ভিতৰত সেই পাহাৰীয়া ৰাজ্যকেইখনত অবৈধ কয়লা আৰু শিলৰ খনন বন্ধ হৈ যাব। মুখ্যমন্ত্ৰী আৰু এটা কাম কৰিব পাৰে, নাগালেণ্ডৰ খনন বন্ধ কৰিব নোৱাৰে, কিন্তু ডিমা হাছাও, কাৰ্বি আংলং, লিডু মাৰ্ঘেৰিটা, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ খনন বন্ধ কৰিব পাৰে। তাততো অবৈধ খনন চলি আছে। বিহুবৰ আদি ঠাইত অবৈধ শিলৰ খনন চলি আছে, সেইবোৰ বন্ধ কৰক। অসমৰ বিভিন্ন নৈ উপনৈসমূহত অবাধ শিলৰ আৰু বালিৰ খনন চলি আছে, সেইবোৰ বন্ধ কৰক। সেইবোৰ অসম চৰকাৰৰ এখতিয়াৰৰ ভিতৰত। কেইখনমান আপোনালোকক ফটোগ্ৰাফ দেখাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত কৈছিল যে অসমৰ ক'ৰবাত শিল বালিৰ খনন হোৱা নাই। বিহুবৰ লক্ষ্মীজানত হৈ থকা শিলৰ খনন, যিটো মুখ্যমন্ত্ৰী নাই বুলি কৈছিল, এইবোৰ শিলৰ খনন বিহুবৰ লক্ষ্মীজান অঞ্চলত চলি আছে। এইবোৰ কাঠ কাটি আছে, তাত এটা গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী আছে আৰু দুটা উদ্যোগ আছে, প্লাইউডৰ উদ্যোগ, এটা গ্ৰীণ প্লাই আৰু এটা হাৰিয়ানাৰ এজন ব্যক্তিয়ে চলাই আছে। এই দুটা উদ্যোগে নাগালেণ্ডৰ গছ কাটি কাটি নিশেষ কৰি এতিয়া আমাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ গছ কাটিবলৈ আৰম্ভ কৰিছে। যিটো দিহিং পাটকা সংৰক্ষিত বনাঞ্চলত হৈছিল, লিডু মাৰ্ঘেৰিটা অঞ্চলত, তাত কয়লা খান্দিবলৈ গছ কাটিছিল, ইয়াত গছ কাটিবলৈ আৰম্ভ কৰিছে বিহুবৰ সংৰক্ষিত বনাঞ্চলত। এইবোৰ চব শিল খান্দি কি ধৰণে তহিলং কৰি দিছে। কয়লা খননৰ দৃশ্যাৱলী। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব যে এইবোৰ অসমত হৈ থকা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত সহমত প্ৰকাশ কৰি মই ক'ব বিচাৰিছোঁ যে অসমত যিবোৰ হোৱা নাই সেইবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰিব নোৱাৰিব। সেইটো আমি বুজি পাওঁ। অসমত যিবোৰ হৈ আছে সেইবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন্ধ কৰক। অভয়পুৰ, বিহুবৰ অঞ্চলত, চন্তক অঞ্চলত হৈ থকা অবৈধ শিলৰ খনন, গছ কটা, এইবোৰ বন্ধ কৰক।